দানিয়েল 1 অধ্যায়। দানিয়েল আৰু তেওঁৰ 3জন বন্ধুৰ বিষয়। জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বকালৰ 3য় বছৰত বাবিলৰ ৰজা নবুখদনেছৰ জেৰুচালেমলৈ আহিল আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে। প্ৰভুৱে নবুখদনেছৰক জিহুদাৰ ৰজা জিহুৱাকিমৰ ওপৰত জয়যুক্ত কৰিলে আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্ৰ বস্তু তেওঁক দিলে। নবুখদনেছৰে সেই বস্তুবোৰ চীনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ'ল আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থলে। তাৰ পাছত ৰজাই তেওঁ নপুংসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, ৰাজবংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান কলংক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইজৰাইলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কল্দিয়া সাহিত্য আৰু ভাষা শিকাইছিল। ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰ ৰসৰ পৰা তেওঁলোকক প্ৰতিদিনৰ ভাগ দিছিল। তেওঁ যুৱকসকলক 3 বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব। তেওঁলোকৰ মাজত জিহুদাৰ বংশৰ দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়াও আছিল। নপুংসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলতৎসৰ, হননিয়াক ছদ্ৰক, মিছায়েলক মৎস্যক আৰু অজৰিয়াক অবেদনগো নাম দিলে। কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষা ৰসেৰে সৈতে নিজকে অসুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল। সেইবাবে দানিয়েলে নপুংসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে যাতে তেওঁ এইবোৰ খাদ্য গ্ৰহণ কৰি অসুচি নহয়। তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে। তাতে নপুংসকলৰ সেই অধ্যক্ষই দানিয়েলক ক'লে, মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব। তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্ৰতাপ আছে। তাৰ পাছত দানিয়েলে হননিয়া, মিছায়েল আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাৱধায়কৰ সৈতে দানিয়েলে কথা পাতিলে। তেওঁ ক'লে, আপুনি অনুগ্ৰহ কৰি 10 দিন আপোনাৰ এই দাসসকলক পৰীক্ষা কৰি চাওক। আমাক খাবলৈ কেৱল শাক পাচলি আৰু পান কৰিবলৈ পানী দিয়ক। তাৰ পাছত আমাৰ আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক। আপুনি যি দেখিব সেইদৰে আপোনাৰ এই দাগবোৰলৈ ব্যৱহাৰ কৰিব। সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ 10 দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে। 10 দিনৰ পাছত দেখা গ'ল ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান আৰু অধিক পৰিপুষ্ট হ'ল। সেয়ে তত্ত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ আৰু দ্ৰাক্ষা ৰসৰ সলনি তেওঁলোকক শাক পাচলি দিবলৈ ধৰিলে। ঈশ্বৰে সেই 4জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্ৰকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ'ল। তাৰ পাছত ৰজাৰ দ্বাৰাই নিয়ম কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল, সেই সময়ত নপুংসকলৰ অধ্যক্ষই ৰজা নবুখদনেছৰৰ আগত তেওঁলোকক উপস্থিত কৰালে। ৰজাই তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকৰ সকলো দলৰ মাজত দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ'ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্ৰস্তুত হ'ল। ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্ৰতিটো প্ৰশ্নৰ বিষয়ত তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ
আৰু গণকসকলতকৈ তেওঁলোকক 10 গুণে শ্ৰেষ্ঠ পালে। দানিয়েল ৰজাৰ কোৰছৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল। দানিয়েল 2 অধ্যায়। ৰজা নবুখদনেছৰৰ সপোন আৰু তাৰ ফলিতা। ৰজা নবুখদনেছৰে তেওঁৰ ৰাজত্বৰ 2য় বছৰত এটা সপোন দেখিলে। সেয়ে তেওঁ চিন্তিত হ'ল আৰু তেওঁ টোপনি যাব নোৱাৰিলে। তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃত লোকৰ সৈতে কথা পতাৰ দাবী কৰে তেনে লোক, যাদুকৰ আৰু জ্ঞানী লোকসকলক মাতিলে আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক'বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল আৰু ৰজাৰ আগত উপস্থিত হ'ল। তেতিয়া ৰজাই তেওঁলোকক ক'লে, মই এটা সপোন দেখিলোঁ। সেই সপোনৰ ফলিতা জানিবলৈ মোৰ মন উৎকণ্ঠিত হৈছে। তেতিয়া জ্ঞানী লোকসকলে অৰামীয়াৰ ভাষাৰে ৰজাক ক'লে, মহাৰাজ চিৰজীৱী হওক, আপোনাৰ দাস যি আমাক আপোনাৰ সপোনটো কওক আৰু আমি তাৰ ফলিতা প্ৰকাশ কৰিম। ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, এই বিষয়ে স্থিৰ কৰা হৈছে যে আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক'ব নোৱাৰে তেনেহ'লে আপোনালোকৰ শৰীৰ দুখৰকৈ কটা যাব আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দম যেন কৰা হ'ব। কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক'ব পাৰে তেনেহ'লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ আৰু অধিক সন্মান পাব। সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক। তেওঁলোকে পুনৰ উত্তৰ দি ক'লে, মহাৰাজ আপোনাৰ দাসক সপোনটো কওক আৰু আমি তাৰ ফলিতা আপোনাক কম। ৰজাই উত্তৰ দিলে, মই নিশ্চয়কৈ জানিছোঁ এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে। কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয় তেনেহ'লে আপোনালোকৰ বাবে কেৱল এটা শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয় তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্ৰান্তিকৰ কথা ক'বলৈ একেলগে সন্মত হৈছে। সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটো কওক আৰু তেতিয়া মই জানিম যে আপোনালোকে তাৰ ফলিতাও মোৰ আগত ক'ব পাৰিব। জ্ঞানী লোকসকলে ৰজাক উত্তৰ দি ক'লে, মহাৰাজৰ দাবী পূৰণ কৰিবৰ পৰা এনে কোনো মানুহ পৃথিৱীত নাই। মহান আৰু পৰাক্ৰমী কোনো ৰজাই মায়াবী বা মৃত লোকৰ লগত কথা পতাৰ দাবী কৰা জনক বা জ্ঞানী লোকৰ পৰা কেতিয়াও এনে বিষয়ত দাবী কৰা নাই। মহাৰাজে যি দাবী কৰিছে সেয়া কঠিন আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক'ব নোৱাৰে। এই কথা শুনাৰ পাছত ৰজাৰ খঙাল আৰু অতিশয় ক্ৰোধান্বিত হৈ বাবিলৰ যিসকল লোক নিজৰ জ্ঞান সম্পন্নতাৰ দ্বাৰা পৰিচিত তেওঁলোকক ধ্বংস কৰিবলৈ আজ্ঞা দিলে। সেয়ে এই আজ্ঞা প্ৰচাৰিত হ'ল। জ্ঞান সম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে। তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে। তাৰ পাছত বাবিলৰ জ্ঞান সম্পূৰ্ণতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহ ৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে। দানিয়েলে ৰজাৰ সেনাপতিক সুধিলে, ৰজাৰ এই আজ্ঞা কিয় ইমান জৰুৰী? সেয়ে কি ঘটিছিল? সেই বিষয়ে অৰিয়োকে দানিয়েলক ক'লে। তেতিয়া দানিয়েল ভিতৰলৈ গ'ল আৰু ৰজাৰ আগত যাতে সপোন ব্যাখ্যা কৰিব পাৰে সেইবাবে ৰজাৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ অনুৰোধ কৰিলে। তাৰ পাছত দানিয়েল তেওঁ ঘৰলৈ গ'ল আৰু হনানিয়া, মিছায়েল আৰু অজৰিয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে। বেবিলনৰ অৱশিষ্ট জ্ঞান সম্পন্ন লোকসকলৰ সৈতে তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয় সেইবাবে
তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগুৰ বিষয়ত অনুগ্ৰহ বিচাৰি প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে। সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগুৰ বিষয় প্ৰকাশিত হ'ল। তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্ৰশংসা কৰিলে আৰু ক'লে, ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক, কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই। তেওঁ সময় আৰু কাল পৰিৱৰ্তন কৰে। তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই আৰু সিংহাসনত ৰজাক বহুৱাই তেওঁ জ্ঞানী লোকক প্ৰজ্ঞা দিয়ে আৰু বিবেচকসকলক জ্ঞান দিয়ে। তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ অন্ধকাৰত কি আছে তাক জানে আৰু তেওঁৰ লগত পোহৰ থাকে। হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ, কাৰণ আপুনি মোক প্ৰজ্ঞা আৰু শক্তি দিলে। আমি প্ৰাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ এতিয়া আপুনি মোক জনালে। ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে। এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানী লোকসকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ'ল। তেওঁ গৈ তেওঁক ক'লে, বাবিলৰ জ্ঞানী লোকসকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক আৰু মই ৰজাক সপোনৰ ফলিতা কম। তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ'ল আৰু ৰজাক ক'লে, দেশান্তৰিত যিহুদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যিজনে ৰজাৰ সপোনৰ ফলিতা ক'ব। তেতিয়া ৰজাই দানিয়েলক, যাক বেলতশ্বাৰ মতা হৈছিল, ক'লে, মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক'ব পাৰিবানে? তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক'লে, মহাৰাজে দাবী কৰা নিগুৰ বিষয় জ্ঞান সম্পন্ন লোক বা মৃত লোকৰ সৈতে কথা পতাৰ দাবী কৰাজন বা মায়াবী বা জ্যোতিষীৰ দ্বাৰাই প্ৰকাশিত হোৱা সম্ভৱ নহয়। কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে, যিজনে গোপন কথা প্ৰকাশ কৰে আৰু আহিব লগা দিনবোৰত কি ঘটিব সেই সকলোকে তেওঁ আপোনাক জানিব দিব। আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ। হে মহাৰাজ, আপুনি শয্যাত ভৱিষ্যতৰ বিষয়ে নানা কথা চিন্তা কৰিছিল আৰু নিগুৰ বিষয় প্ৰকাশ কৰা জনে আগলৈ কি ঘটিব সেই বিষয়ে আপোনাক জানিবলৈ দিলে। আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয়ে প্ৰকাশিত হ'ল এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেইবাবে মোলৈ সেই নিগুৰ বিষয় প্ৰকাশিত হ'ল। হে মহাৰাজ, আপুনি ওপৰলৈ চাই এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল আৰু তাৰ উজ্জ্বলতা ভয়ানক আছিল। সেই মূৰ্তিটোৰ মূৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙণ পিতলৰ, আৰু তাৰ ভৰিবোৰ লোহাৰ আৰু ভৰিৰ পতা কিছু পৰিমাণে লোহা আৰু কিছু পৰিমাণে মাটিৰে তৈয়াৰী আছিল। আপুনি চাই থাকোঁতে এটা শিল কাটি উলিওৱা হ'ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুৰি কৰিলে। তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একে সময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্ৰীষ্মকালৰ মৰণা মৰা ঠাই ধূলিৰ দৰে হ'ল। বতাহে সেইবোৰ উৰুৱাই লৈ গ'ল আৰু তাৰ কোনো চিন পোৱা নগ'ল। কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল সেয়ে বৃহৎ পৰ্বত হ'ল আৰু গোটেই পৃথিৱী ভৰি পৰিল। এয়ে আপোনাৰ সপোন আছিল।
এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ, হে মহাৰাজ, আপুনি ৰাজাধিৰাজ, স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য, পৰাক্ৰম আৰু সন্মান দিছে। মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু আৰু আকাশৰ চৰাইবোৰক তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্তা পাতিলে। সেই মূৰ্তিটোৰ সোণৰ মূৰ আপুনিয়েই। আপোনাৰ পাছত আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ'ব, আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব। আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ'ব, কাৰণ লোহাই আন বস্তু দুখৰ দুখৰ কৰি ভাঙে আৰু সকলো বস্তু গুৰি কৰে। সেয়ে সকলো বস্তু ভাঙিব আৰু সেইবোৰ গুৰি হ'ব। আপুনি দেখাৰ দৰে ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে সেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰেৰে তৈয়াৰী আছিল। সেয়ে এয়া বিভক্ত ৰাজ্য হ'ব। এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব। ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল। সেইদৰে ৰাজ্যও এভাগ দৃঢ় আৰু এভাগ সহজে ভাঙিব পৰা হ'ব। আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্ৰণ হৈ থাকিব। কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব। আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব। সেয়ে কেতিয়াও বিনষ্ট নহ'ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ'ব। আৰু সকলো ৰাজ্যক ভাঙি দুখৰ দুখৰ কৰি সকলোকে সংহাৰ কৰিব, আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব। আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে দুখৰ দুখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে। সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য। তেতিয়া ৰজা নবুকদনেছৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল আৰু সন্মান জনালে, আৰু তেওঁ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে। ৰজাই দানিয়েলক ক'লে, তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগুৰ বিষয় প্ৰকাশ কৰিব পৰা এজনা। সেয়ে তুমি এই নিগুৰ কথা বুজিব পাৰিবা। তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্তা নিযুক্ত কৰিলে। দানিয়েলে বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ'ল। দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই ছদ্ৰক, মৎস্যক আৰু অবেদনোগকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকাৰ্যত নিযুক্ত কৰিলে। কিন্তু দানিয়েল ৰাজপ্ৰসাদত থাকিল। দানিয়েল ৩ অধ্যায়। দানিয়েলৰ ৩জন বন্ধুক অগ্নিকুণ্ডত পেলোৱা। ৰজা নবুকদনেছৰে ৬০ হাত ওখ আৰু ৬ হাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দোৰা নামৰ সমৰ্থলত স্থাপন কৰিলে। তাৰ পাছত ৰজা নবুকদনেছৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবৰ বাবে প্ৰদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে প্ৰদেশৰ উপদেষ্টা, ধন ভঁৰালী, বিচাৰক, বিচাৰকৰ্তা আৰু সকলো মুখ্য কৰ্মচাৰীসকলক একত্ৰিত হৈ আহিবলৈ বাৰ্তা পঠিয়ালে। নবুকদনেছৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবলৈ প্ৰদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে
প্ৰদেশৰ উপদেষ্টা, ধনভৰালী, বিচাৰক, বিচাৰকৰ্তা আৰু সকলো মুখ্য কৰ্মচাৰী একত্ৰিত হৈ আহিল আৰু মূৰ্তিৰ আগত উপস্থিত হ'ল। তাৰ পাছত ঘোষণাকাৰীয়ে উচ্চ স্বৰে চিঞৰিলে, সেই সকলো দেশ লোক আৰু সকলো ভাষাৰ লোকসকল, আপোনালোকক আজ্ঞা দিয়া হৈছে যে যি সময়ত আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰ বাহাৰ, পেঁপা আৰু সকলো ধৰণৰ বাদ্য শুনিবলৈ পাব, সেই সময়তেই ৰজা নবুখদনেছৰে স্থাপন কৰা সোণৰ মূৰ্তিত আপোনালোক সকলোৱে উবুৰি হৈ সাষ্টাংগে প্ৰণিপাত কৰিব লাগিব। যিসকলে সেই মুহূৰ্তত উবুৰি নহ'ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। সেয়ে সকলো লোকে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰ বাহাৰ, পেঁপা আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়াই দেশৰ সকলো লোকে আৰু সকলো ভাষাৰ লোকসকলে ৰজা নবুখদনেছৰে স্থাপন কৰা সোণৰ মূৰ্তিক উবুৰি হৈ সাষ্টাংগে প্ৰণিপাত কৰিলে। সেই সময়ত কল্দিয়া মানুহ কেইজনমান আহিল আৰু যিহুদীসকলৰ সৈতে অভিযোগ কৰিলে। তেওঁলোকে ৰজা নবুখদনেছৰক ক'লে, মহাৰাজ চিৰজীৱী হওক। সেই মহাৰাজ, আপুনি এই আজ্ঞা কৰিছিল যে প্ৰতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰ বাহাৰ, পেঁপা আৰু সকলো ধৰণৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাংগে প্ৰণিপাত কৰিব লাগিব। কিন্তু যিজনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা ছদ্ৰক, মৎস্যক আৰু অবেদনেগো নামেৰে কেইজনমান যিহুদী লোক আছে। তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাংগে প্ৰণিপাত নকৰে। ইয়াকে শুনি নবুখদনেছৰে খং আৰু ক্ৰোধেৰে পৰিপূৰ্ণ হ'ল আৰু ছদ্ৰক, মৎস্যক আৰু অবেদনেগোক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে সেই লোককেইজনক ৰজাৰ ওচৰলৈ আনিলে। নবুখদনেছৰে তেওঁলোকক ক'লে, সেই ছদ্ৰক, মৎস্যক আৰু অবেদনেগো, আপোনালোকে মোৰ দেৱতাবোৰক সেৱা কৰা নাই আৰু মই স্থাপন কৰা সোণৰ মূৰ্তিত সাষ্টাংগে প্ৰণিপাত কৰা নাই। এই কাৰ্য আপোনালোকে জানিয়েই কৰিছেনে? এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰ বাহাৰ, পেঁপা আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাংগে প্ৰণিপাত কৰিবলৈ যুগুত হয়, তেনেহ'লে সকলো ভালে হ'ব। কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ'লে সেই মুহূৰ্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ'ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে? তেতিয়া ছদ্ৰক, মৎস্যক আৰু অবেদনেগোৱে ৰজাক উত্তৰ দি ক'লে, সেই নবুখদনেছৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই। ইয়াৰ উত্তৰ যদি আছে, তেনেহ'লে মহাৰাজ, আমি যিজনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে। কিন্তু যদি উদ্ধাৰ নকৰেও, তথাপিও সেই মহাৰাজ, আপোনাক জনাওঁ যে আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰোঁ আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাংগে প্ৰণিপাত নকৰোঁ। তাৰ পাছত নবুখদনেছৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ ছদ্ৰক, মৎস্যক আৰু অবেদনেগোৰ সহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ 7 গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে। তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলি মানুহক ছদ্ৰক, মৎস্যক আৰু অবেদনেগোক
বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে। তেতিয়া সেইকেইজনক চোলা, জামা, পাগুৰি আৰু আন আন বস্ত্ৰৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ'ল। ৰজাৰ আজ্ঞা যথাৰ্থভাৱে পালন কৰা হৈছিল আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল। সেয়ে ছদ্ৰক, মৎস্যক আৰু অবেদনেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্ৰাস কৰিলে। ছদ্ৰক, মৎস্যক আৰু অবেদনেগো এই তিনিজন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল। তাৰ পাছত ৰজা নবুখদনেছৰে আচৰিত হৈ বেগাই থিয় হ'ল। তেওঁ পৰামৰ্শদাতাসকলক সুধিলে, আমি তিনিজন মানুহক বান্ধি জুইত পেলোৱা নাছিলোনে? তেওঁলোকে উত্তৰ দি ক'লে, হয় মহাৰাজ। তেতিয়া ৰজাই ক'লে, কিন্তু মই 4জন মানুহক মুকলি হৈ জুইৰ মাজত অহা যোৱা কৰি থকা দেখিছোঁ আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই আৰু চতুৰ্থজনৰ উজ্জ্বলতা দেৱতাৰ পুত্ৰৰ দৰে। তেতিয়া নবুখদনেছৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, হে সৰ্বোপৰি ঈশ্বৰৰ দাস ছদ্ৰক, মৎস্যক আৰু অবেদনেগো, ওলাই আহা, ইয়ালৈ আহা। তাতে ছদ্ৰক, মৎস্যক আৰু অবেদনেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল। প্ৰদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ'ল। তেওঁলোকৰ শৰীৰত জুইৰে একো ক্ষতি কৰা নাছিল। তেওঁলোকৰ মূৰৰ চুলি এডালো পুৰা নাছিল। তেওঁলোকৰ বস্ত্ৰ নষ্ট হোৱা নাছিল আৰু তেওঁলোকৰ গাত জুই গোন্ধও নাছিল। তেতিয়া নবুখদনেছৰে ক'লে, ছদ্ৰক, মৎস্যক আৰু অবেদনেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহা আমি প্ৰশংসা কৰোঁ। তেওঁলোকে মোৰ আজ্ঞা লংঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাংগে প্ৰণিপাত কৰিবলগীয়া নহয়, সেইবাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে। সেইকাৰণে মই এই আজ্ঞা দিছোঁ যে যিকোনো লোক, যিকোনো দেশ বা যিকোনো ভাষাৰ লোকে ছদ্ৰক, মৎস্যক আৰু অবেদনেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক'ব, তেওঁলোকক দুখৰকৈ কটা যাব আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দমৰ দৰে কৰা হ'ব, কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই। তেতিয়া ৰজাই ছদ্ৰক, মৎস্যক আৰু অবেদনেগোক বাবিল প্ৰদেশৰ উচ্চ পদত নিযুক্ত কৰিলে। দানিয়েল 4 অধ্যায়। ৰজা নবুখদনেছৰ বলিয়া হোৱা। পৃথিৱীত থকা সকলো লোক, দেশ আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবুখদনেছৰে এই আজ্ঞা দি পঠিয়ালে, আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক। সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভাবিলোঁ। তেওঁ অদ্ভুত লক্ষণবোৰ কেনে মহৎ আৰু তেওঁ আচৰিত কাৰ্যবোৰ কেনে পৰাক্ৰমী। তেওঁ ৰাজ্যৰ চিৰকলীয়া ৰাজ্য আৰু তেওঁ ৰাজত্ব পুৰুষানুক্ৰমে থাকে। মই নবুখদনেছৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ, কিন্তু এটা সপোনে মোক আতংকিত কৰিলে আৰু মই শুই থকা সময়ত দেখা প্ৰতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে। সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞান সম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ। তেতিয়া মায়াবী লোক, মৃত লোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানী লোক, জ্যোতিষীসকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো ক'লোঁ, কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক'ব নোৱাৰিলে। কিন্তু শেষত মোৰ দেৱতাৰ নাম অনুসাৰে, যাৰ নাম বেলতশ্বৰ আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে,
সেই দানিয়েল মোৰ সন্মুখলৈ আহিল আৰু মই তেওঁক মোৰ সপোন ক'লো। সেই মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটছৰ, মই জানো যে পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে আৰু কোনো নিগুৰ বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন আৰু সপোনৰ ফলিতা মোক কোৱা। মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ, পৃথিৱীৰ মাজত এজোপা গছ আছিল আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল। সেই গছ বৃদ্ধি হৈ বৃহৎ হ'ল আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ'ল আৰু সমুদ্ৰ পৃথিৱীৰ প্ৰান্তৰ পৰা তাক দেখা গ'ল। তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্ৰচুৰ পৰিমাণৰ আছিল আৰু সকলোৰে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল। মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে এজন পবিত্ৰ বাৰ্তাবাহক স্বৰ্গৰ পৰা নামি আহিল। তেওঁ চিঞৰি ক'লে, গছজোপা কাটা আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুচি পেলোৱা আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক। কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া। মাটিত থকা গছ-গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া। 7 বছৰলৈকে তেওঁ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক। এই সিদ্ধান্ত বাৰ্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্ৰ জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে মানুহৰ ৰাজ্যত সৰ্বোপৰি জনাই শাসন কৰে আৰু যিজনকে তেওঁ ইচ্ছা কৰে সেইজনক সেই ৰাজ্য দিয়ে। এনেকি অতি নম্ৰ লোককো তাৰ ওপৰত নিযুক্ত কৰে। মই ৰজা নবুকদনেছৰে এই সপোন দেখিলোঁ। এতিয়া সেই বেলটছৰ, আপুনি ইয়াৰ ফলিতা কওক, কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞান সম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক'ব পৰা নাই। আপুনি ক'ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে। তেতিয়া বেলটছৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ'ল আৰু চিন্তাত ব্যাকুল হ'ল। ৰজাই ক'লে, হে বেলটছৰ, এই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক। বেলটছৰে উত্তৰ দি ক'লে, হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্ৰুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক। আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ'ল, ওখই আকাশ ঢুকি পোৱা হ'ল আৰু পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা সেই গছজোপা দেখা গ'ল। তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্ৰচুৰ পৰিমাণে আছিল। সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল। হে মহাৰাজ, এই গছজোপা আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে। আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে। আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে। মহাৰাজ, আপুনি দেখিছিল যে এজন পবিত্ৰ বাৰ্তাবাহক স্বৰ্গৰ পৰা নামি আহিছিল আৰু আপোনাক কৈছিল, গছজোপা কাটি নষ্ট কৰা, কিন্তু তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা। তাক আকাশৰ নিয়ৰত তিতিব দিবা আৰু 7 বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।
হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই। মানুহৰ ৰাজ্য যে সৰ্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে সেইজনকে সেই ৰাজ্য দিয়ে। এই কথা আপুনি নজনালৈকে আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ'ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব। আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব। এইদৰে আপোনাৰ ওপৰত 7 বছৰৰ অতিবাহিত হ'ব। কিন্তু গছৰ মূঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব। এইকাৰণে হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক, পাপ নকৰিব আৰু সৎকাৰ্য কৰক, নিপীড়িত সকলক দয়া কৰক, আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক। তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ'ব পাৰে। এই সকলো ৰজা নবুকদনেছৰত ঘটিলে। 12 মাহৰ পাছত তেওঁ বাবিলৰ ৰজা গৃহত তেওঁ খোজ কাঢ়ি আছিল। ৰজাই কৈছিল, মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ। এয়াই সেই বিশাল বাবিল নহয়নে? ৰজাই এই কথা কৈ থাকোঁতেই আকাশবাণী হ'ল, হে ৰজা নবুকদনেছৰ, তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব। মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ'ব। পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ'ব, আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে সেইজনকে সেই ৰাজ্য দিয়ে। এই কথা আপুনি নজনালৈকে 7 বছৰ অতিবাহিত হ'ব। এই আজ্ঞা সেই মুহূৰ্ততে নবুকদনেছৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁ মানুহৰ মাজৰ পৰা দূৰ কৰা হ'ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে। তেওঁ হৰি আকাশৰ নিয়ৰত তিতিলে। তেওঁ চুলি ঈগল চৰাই পাখিৰ দৰে দীঘল হ'ল, আৰু তেওঁ নখ চৰাই নখৰ দৰে বাঢ়িল। সেই দিনবোৰৰ শেষত মই নবুকদনেছৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ'ল। মই সৰ্বোপৰি জনাৰ প্ৰশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ। কাৰণ তেওঁ ৰাজশাসন চিৰকলীয়া ৰাজশাসন। তেওঁ ৰাজ্য পুৰুষানুকৰ্মে স্থিৰ হৈ থাকে। তেওঁ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে। তেওঁ স্বৰ্গ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসীসকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে। কোনেও তেওঁক ৰখাব নোৱাৰে বা তেওঁক আপত্তি কৰিব নোৱাৰে। আৰু আপুনি কি কৰিছে এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে। সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মুখ্য লোকসকলে মোৰ অনুগ্ৰহ বিচাৰিলে। মোৰ সিংহাসন মোক পুনৰাই দিয়া হ'ল, এনেকি মোৰ মহত্বও মোক দিয়া হ'ল। এতিয়া মই নবুকদনেছৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্তন আৰু তেওঁ সমাদৰ কৰিছোঁ। কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পদবোৰ ন্যায়। যিসকলে নিজৰ অহংকাৰত চলে তেওঁ তেওঁলোকক নম্ৰ কৰিব পাৰে। দানিয়েল 5 অধ্যায়। বেলছৰ ৰজাৰ ভোজ আৰু বাবিল ৰাজ্যৰ পতন। বহু বছৰৰ পাছত বেলছৰ ৰজাই তেওঁৰ 1000 প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে।
আৰু সেই 1000 লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে। বেলশ্বৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে জেৰুচালেম মন্দিৰ পৰা তেওঁ পিতৃ নবুখদনেছৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেইবাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে। জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ মন্দিৰৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ দাসসকলে আনিলে। ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে সেই পাত্ৰবোৰত পান কৰিলে। তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে। সেই মুহূৰ্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে আৰু ৰাজপ্ৰসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে। তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ'ল, তেওঁ চিন্তাত ব্যাকুল হ'ল, তেওঁ অংগ পতংগই ভাৰগ্ৰস্ত হ'ল আৰু তেওঁ আঁঠু কঁপিবলৈ ধৰিলে। ৰজাই বৰকৈ চিঞৰি মৃত লোকৰ লগত কথা পতা বুলি দাবী কৰা সকলক, জ্ঞানী লোকক আৰু জ্যোতিষীসকলক আনিবলৈ আজ্ঞা দিলে। ৰজাই বাবিলত নিজৰ জ্ঞান সম্পূৰ্ণতাৰ দ্বাৰাই পৰিচিত লোকসকলক ক'লে, যিকোনোৱে ইয়াত লিখা কথা আৰু ইয়াৰ অৰ্থ মোক ব্যাখ্যা কৰি বুজাব। তেওঁক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধোৱা হ'ব আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ'ব। তেওঁক ৰাজ্যৰ 3য় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ'ব। তাৰ পাছত ৰজাৰ লোকসকল, যি নিজৰ জ্ঞান সম্পূৰ্ণতাৰ দ্বাৰাই পৰিচিত, তেওঁলোকে ভিতৰলৈ সোমাল, কিন্তু তেওঁলোকে সেই লিখা কথা পঢ়িব নোৱাৰিলে বা ৰজাক তাৰ অৰ্থ ব্যাখ্যা কৰি বুজাবও নোৱাৰিলে। তেতিয়া ৰজা বেলশ্বৰ অতিশয় ব্যাকুল হ'ল আৰু তেওঁ মুখ বিবৰ্ণ হ'ল। তাতে তেওঁ প্ৰধান লোকসকল বিহ্বল হ'ল। তেতিয়া ৰজা আৰু তেওঁ প্ৰধান লোকসকলৰ কথা শুনি ৰাজমাতা ভোজনৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ৰাজমাতাই ক'লে, মহাৰাজ চিৰজীৱী হওক, আপোনাৰ চিন্তাই আপোনাক অশান্তি নকৰক আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক। পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা আৰু দেৱতাবোৰৰ প্ৰজ্ঞাৰ দৰে প্ৰজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ ৰজা নবুখদনেছৰে তেওঁ শাস্ত্ৰজ্ঞ, মৃত লোকৰ লগত কথা পতাসকল, জ্ঞানী লোক আৰু জ্যোতিষীসকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল। তেওঁ অন্তৰত উত্তম আত্মা, বিবেচনা শক্তি, সপোনৰ ফলিতা ক'ব পৰা, নিগুৰ বাক্য ব্যাখ্যা কৰিব পৰা আৰু সমস্যা সমাধান কৰিব পৰা গুণ পোৱা গৈছিল। তেওঁৰ নাম দানিয়েল। ৰজাই তেওঁক বেলতশ্বৰ নাম দিছিল। এতিয়া সেই দানিয়েলক মতা হওক আৰু তেওঁৱেই আপোনাক ইয়াত কি লিখা আছে তাৰ অৰ্থ ক'ব। তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ'ল। ৰজাই দানিয়েলক ক'লে, মোৰ পিতৃ মহাৰাজে জিহুদা দেশৰ পৰা অনা দেশান্তৰিত জিহুদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়েই নে? মই আপোনাৰ বিষয়ে শুনিছোঁ যে আপোনাৰ দেৱতাবোৰৰ আত্মা আছে আৰু জ্ঞান, বিবেচনা আৰু উত্তম প্ৰজ্ঞা আপোনাত পোৱা যায়। জ্ঞান সম্পূৰ্ণতাৰ দ্বাৰাই পৰিচিত লোক আৰু মৃত লোকৰ সৈতে কথা পতা বুলি দাবী কৰা লোকসকলক ইয়াত কি লিখা আছে পঢ়ি ইয়াৰ অৰ্থ মোক বুজাবলৈ মোৰ ওচৰলৈ অনা হৈছিল। কিন্তু তেওঁলোকে এই কথাখিনিৰ অৰ্থ বুজাব নোৱাৰিলে। মই শুনিছোঁ যে আপুনি অৰ্থ বুজাব পাৰে আৰু সমস্যা সমাধান কৰিব পাৰে। সেয়ে এতিয়া যদি
আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ'লে আপোনাক বেঙেনা বৰণীয়া বস্ত্ৰ পৰিধান কৰোৱা হ'ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ'ব আৰু আপোনাক ৰাজ্যৰ ৩য় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ'ব। তেতিয়া দানিয়েলে ৰজাৰ সন্মুখত উত্তৰ দি ক'লে, আপোনাৰ উপহাৰবোৰ নিজৰ বাবে ৰাখক আৰু আপোনাৰ পুৰস্কাৰ আন লোকক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথাখিনি পঢ়িম আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম। হে মহাৰাজ, সৰ্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুকদনেছৰক ৰাজ্য, মহিমা, মৰ্যাদা আৰু ঐশ্বৰ্য দিছিল। ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে সকলো দেশৰ লোক আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল তেওঁলোকক বধ কৰিছিল আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল আৰু যিসকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল। যেতিয়া তেওঁ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল আৰু তেওঁ গৰ্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজসিংহাসনৰ পৰা নমোৱা হৈছিল আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল। তেওঁ হৃদয় জন্তুৰ সদৃশ্য হৈছিল আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল। তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল। মানুহৰ ৰাজ্যত যে সৰ্বোপৰি ঈশ্বৰে শাসন কৰে আৰু যিজনক তেওঁ ইচ্ছা কৰে সেইজনকে তাৰ ওপৰত নিযুক্ত কৰে। এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল। হে বেলশ্বৰ, আপুনি তেওঁৰেই পুত্ৰ। আপুনি এই সকলো জানিও আপোনাৰ হৃদয় নম্ৰ কৰা নাই। স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে আৰু তেওঁ গৃহৰ পৰা পাত্ৰবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে এইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যিজনাৰ হাতত আছে আৰু আপোনাৰ সকলো পথ যিজনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে। সেইবাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে আৰু এই কথাখিনি লিখা হ'ল। লিখা কথাখিনি এই: মিনে মিনে টিকেল উফচিন। কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি তাৰ অন্ত কৰিলে। টিকেল, আপোনাক তোলাচনীত জোখা হ'ল আৰু কম পোৱা গ'ল। পিৰেছ, আপোনাৰ ৰাজ্য ভাঙি মাদিয়া আৰু পাৰসীসকলক দিয়া হৈছে। তাৰ পাছত বেলশ্বৰে আজ্ঞা দিলে আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে আৰু ৰাজ্যৰ ৩য় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে। সেই ৰাতিয়েই কলদিয়াৰ ৰজা বেলশ্বৰক হত্যা কৰা হৈছিল। তাৰ পাছত মাদিয়াৰ দাৰিয়াবছৰ প্ৰায় ৬২ বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল। দানিয়েল ৬ অধ্যায়। সিংহৰ মুখৰ পৰা দানিয়েল ৰক্ষা পোৱা। তাৰ পাছত দাৰিয়াবছে উচিত দেখি গোটেই ৰাজ্যৰ ওপৰত ১২০ জন প্ৰাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে। তেওঁলোকৰ ওপৰত ৩ জন প্ৰধান বিষয়া নিযুক্ত কৰিলে আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল।
ৰজাই যাতে কোনো প্ৰকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয়, সেইবাবে এই প্ৰশাসকসকলৰ ওপৰত তত্বাৱধান কৰিবলৈ প্ৰাদেশিকসকলক নিযুক্ত কৰিছিল। দানিয়েলৰ অন্তৰত অসাধাৰণ আত্মা থকাৰ বাবে তেওঁ আন প্ৰধান বিষয়াতকৈ আৰু প্ৰাদেশিক অধ্যক্ষতকৈ তেওঁ বিশিষ্ট আছিল। সেয়ে ৰজাই তেওঁক সমগ্ৰ ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ চিন্তা কৰিলে। তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্ৰাদেশিক অধ্যক্ষসকলে ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ'ল। তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ'ল। তেতিয়া সেই লোকসকলে ক'লে, আমি এই দানিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ কোনো বিষয় বিচাৰি নাপালোঁ। তেওঁ ঈশ্বৰৰ বিধানৰ বিষয়ে ভুল বিচাৰি নোপোৱালৈকে আমি তেওঁৰ বিৰুদ্ধে আন কোনো ভুল বিচাৰি নাপাম। তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনা কথা আনিলে। মহাৰাজ দাৰিয়াবছ চিৰজীৱী হওক। সেই মহাৰাজ ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্ৰাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা আৰু দেশাধ্যক্ষসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত। সেয়ে এই যে সেই মহাৰাজ, যিকোনো মানুহে 30 দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেইজনক সিংহৰ গাঁতত পেলোৱা হ'ব। এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক আৰু এই নথি পত্ৰত চহী কৰক, যাতে মাদিয়া ও পাৰক্ষিকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়। সেয়ে ৰজা দাৰিয়াবছে নথি পত্ৰত চহী কৰি এই ৰাজ আজ্ঞা বিধানত সন্নিৱিষ্ট কৰিলে। যেতিয়া দানিয়েলে সেই বিধানৰ নথি পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গ'ল। এই সময়ত তেওঁ ওপৰৰ কোঠালীৰ খিৰিকীবোৰ জেৰুচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেৰে দিনটোত 3 বাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্ৰাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে। তেতিয়া যিসকল লোকে একলগ হৈ ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকে আহি দানিয়েলক তেওঁৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু সহায় বিচাৰি অনুৰোধ কৰি থকা দেখা পালে। তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ'ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক'লে, হে মহাৰাজ, যিকোনো মানুহে 30 দিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁ সিংহৰ গাঁতত পেলোৱা যাব। এনে আজ্ঞা আপুনি দিয়া নাছিলনে? ৰজাই উত্তৰ দিলে, হয়, মাদিয়া আৰু পাৰক্ষীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল, এই আজ্ঞা সলনি কৰা নহ'ব। তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক'লে, হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে 3 বাৰ প্ৰাৰ্থনা কৰে। ৰজাই সেই কথা শুনি অতিশয় বেজাৰ পালে আৰু দানিয়েলক সেই নিয়মৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ চিন্তা কৰিলে। ৰজাই বেলি মাৰ নোযোৱালৈকে দানিয়েলক উদ্ধাৰ কৰিবলৈ অনেক চেষ্টা কৰিলে। তাৰ পাছত যি লোকসকল একলগ হৈ ষড়যন্ত্ৰ কৰিছিল, তেওঁলোক ৰজাৰ ওচৰলৈ গ'ল আৰু ক'লে, হে মহাৰাজ, আপুনি জানে যে ৰজাই জাৰি কৰা কোনো আজ্ঞা বা বিধি মাদিয়া আৰু পাৰক্ষীয়াসকলৰ বিধান অনুসাৰে সলনি হ'ব নোৱাৰে। তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাঁতত পেলোৱা হ'ল। ৰজাই দানিয়েলক ক'লে, তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।
তাৰ পাছত এটা শিল আনি গাঁতৰ মুখত দিয়া হ'ল আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয় সেইবাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত চাপ মাৰিলে। ৰজাই নিজৰ ৰাজগৃহলৈ গ'ল আৰু গোটেই ৰাতি লঘোণে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া নহ'ল আৰু তেওঁ টোপনি নাহিল। ৰজাই দোকমোকালিতে উঠি বেগাই সিংহৰ গাঁতৰ ওচৰলৈ গ'ল। তেওঁ গাঁতৰ ওচৰৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক'লে, সেই জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যিজনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলেনে? তেতিয়া দানিয়েলে ৰজাক ক'লে, মহাৰাজ চিৰজীৱী হওক। মোৰ ঈশ্বৰে তেওঁ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই, কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দোষী পালে। আৰু সেই মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই। তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাঁতৰ পৰা তুলিবলৈ আজ্ঞা দিলে। তাতে দানিয়েলক গাঁতৰ পৰা তোলা হ'ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগ'ল। ৰজাই আজ্ঞা দিয়াত দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তানসকল আৰু ভাৰ্যাসকলক সিংহৰ গাঁতত পেলোৱা হ'ল। তাতে তেওঁলোক গাঁতৰ তল নৌপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি দুখৰ দুখৰ কৰিলে। তেতিয়া ৰজা দাৰিয়াবছে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে, তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক। মই এই আজ্ঞা কৰিছো যে মোৰ ৰাজ্যৰ সকলো ঠাই লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক আৰু তেওঁক ভয় কৰক, কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ আৰু চিৰকাললৈকে থাকে আৰু তেওঁ ৰাজ্য উচ্ছন্ন নহ'ব। তেওঁ ৰাজত্ব শেষলৈকে থাকিব। তেওঁ আমাক সুৰক্ষিত কৰে আৰু উদ্ধাৰ কৰে। স্বৰ্গ আৰু পৃথিৱীত তেওঁ আচৰিত কাৰ্য কৰে। তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে। সেয়ে দাৰিয়াবছৰ আৰু পাৰস্যৰ কোৰছৰ ৰাজত্বৰ সময়ত দানিয়েলৰ উন্নতি হ'ল। দানিয়েল ৭ অধ্যায়। দানিয়েলে দৰ্শনত দেখা 4টা জন্তুৰ বিষয়। বাবিলৰ ৰজা বেলশ্বৰ ৰাজত্বৰ প্ৰথম বছৰত দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে। দানিয়েলে ব্যাখ্যা কৰিলে যে, মই ৰাতি দৰ্শনত দেখিলো যে আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমুদ্ৰৰ ওপৰত মন্থন হৈ আছিল। সমুদ্ৰৰ পৰা 4টা প্ৰকাণ্ড জন্তু ওলাই আহিল আৰু সিহঁতৰ প্ৰত্যেকটো জন্তুৱেই পৃথক আছিল। প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল। মই চাই থাকোঁতে তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল। তাক মানুহৰ হৃদয় দিয়া হৈছিল। তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে। সি এফালৰ ভৰিৰে ভৰ দি উঠিল। তাৰ মুখৰ আৰু দাঁতৰ মাজত 3ডাল কামিহাড় আছিল আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ। তাৰ পাছত মই পুনৰ চালো, তাত আন এটা জন্তু আছিল। সি নাহৰ ফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাই ডেউকাৰ দৰে 4খন ডেউকা আছিল আৰু সেই জন্তুৰ 4টা মূৰ আছিল। তাক শাসনভাৰ দিয়া হৈছিল। তাৰ পাছত মই ৰাতি সপোনত
চতুৰ্থ জন্তুটো দেখিলোঁ। সি আতংকজনক, ভয়ংকৰ আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল। সি দুখৰকৈ ভাঙি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ আৰু তাৰ 10টা শিং আছিল। মই সেই শিংবোৰলৈ মন কৰি থাকোঁতেই মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ 3টা শিং গুৰিৰ পৰা উঘলা হৈছিল আৰু সেই শিংটো মানুহৰ চকুৰ দৰে 2টা চকু আৰু গৰ্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল। মই দেখিলোঁ যে সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল আৰু প্ৰাচীন কালে তেওঁৰ আসনত বহিলে। তেওঁ বস্ত্ৰ হিমৰ দৰে বগা আছিল আৰু তেওঁ মূৰৰ চুলি বিশুদ্ধ সোণৰ দৰে আছিল। তেওঁ সিংহাসন অগ্নিশিখাৰ আছিল আৰু তাৰ চক্ৰবোৰ জ্বলন্ত জুই আছিল। তেওঁ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল। হাজাৰ হাজাৰে তেওঁ পৰিচৰ্যা কৰিছিল আৰু অযুত দূতে তেওঁৰ আগত থিয় হৈছিল। ন্যায়ালয়ৰ সভা বহিছিল আৰু পুথিবোৰ খোলা আছিল। মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্বৰ কথাবোৰ সেই শিংটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল, তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল। বাকী থকা 4টা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল, কিন্তু সিহঁতৰ জীৱন কিছু সময়ৰ বাবে বঢ়াই দিয়া হৈছিল। মই সেই দৰ্শনত আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্ৰৰ দৰে এজনক অহা দেখিলোঁ। তেওঁ প্ৰাচীনজনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল। তেওঁ শাসন ক্ষমতা, মহিমা আৰু ৰাজকীয় পৰাক্ৰম দিয়া হ'ল। সেয়ে সকলো দেশৰ লোক আৰু সকলো ভাষাৰ লোকে তেওঁ পৰিচৰ্যা কৰা উচিত। তেওঁ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহ'ব। আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে সেই ৰাজ্য কেতিয়াও ধ্বংস নহ'ব। মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল। তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ'লোঁ আৰু এই সকলো বিষয়ৰ অৰ্থ দেখুৱাবলৈ তেওঁক ক'লোঁ। এই প্ৰকাণ্ড জন্তু 4টা হ'ল পৃথিৱীৰ পৰা আহিব লগা 4জন ৰজা, কিন্তু সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। তাৰ পাছত মই 4ৰ্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলোঁ। ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল। ই দুখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। তাৰ মূৰত থকা 10টা শিং আৰু 3টা শিং উঘলাৰ পূৰ্বে গজাৰ আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গৰ্ব কথা কোৱা মুখ থকা আৰু নিজৰ সংগীসকলকৈ অধিক গৰ্বী দেখুওৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। মই চাই থাকোঁতে দেখিলোঁ যে প্ৰাচীন কালত তেওঁ থকাৰ দৰে সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায় বিচাৰ দিয়া পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল। সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে। সেই পুৰুষজনে 4ৰ্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়ে পৃথিৱীৰ 4ৰ্থ ৰাজ্য হ'ব। বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ'ব। এই ৰাজ্যই সমগ্ৰ পৃথিৱীক গ্ৰাস কৰিব। ই ভৰিৰে গচকিব আৰু দুখৰ কৰি ভাঙিব। সেই 10টা শিঙৰ অৰ্থ এই
সেই ৰাজ্যৰ পৰা 10 জন ৰজা উৎপন্ন হ'ব। তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ'ব। তেওঁ আগৰ জনতকৈ পৃথক হ'ব আৰু তেওঁ 3 জন ৰজাক জয় কৰিব। তেওঁ সৰ্বোপৰি জনাৰ বিৰুদ্ধে কথা ক'ব আৰু সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰজনক তাড়না কৰিব। তেওঁ পৰ্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব আৰু 1 কাল, 2 কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত সোধাই দিয়া হ'ব। কিন্তু ন্যায়ৰ সভা বহিব আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্ৰম কাঢ়ি ল'ব। শেষত গ্ৰাস কৰা হ'ব আৰু ধ্বংস কৰা হ'ব। ৰাজ্য আৰু ৰাজ শাসন আৰু গোটেই আকাশমণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা যিসকল লোক সৰ্বোপৰি পবিত্ৰ ঈশ্বৰৰ, সেই লোকসকলক দিয়া হ'ব। তেওঁ ৰাজ্যৰ অনন্তকলীয়া ৰাজ্য আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব আৰু তেওঁক মানি চলিব। এইখিনিতে সেই বিষয় সমাপ্ত হ'ল। দানিয়েল যি মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে আৰু মোৰ মুখ বিবৰ্ণ হ'ল। কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ। দানিয়েল 8 অধ্যায়। দানিয়েলে দৰ্শনত দেখা মতা মেৰচাক আৰু মতা ছাগলীৰ বিষয়। বেলশ্বৰ ৰজাৰ ৰাজত্বৰ 3য় বছৰত প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ। মই সেই দৰ্শনত দেখিলোঁ যে মই এলম প্ৰদেশৰ চুচন ৰাজকোটত আছিলোঁ আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ। তেতিয়া মই চকু তুলি চালোঁ যে নদীৰ সন্মুখত 2টা শিং থকা এটা মতা মেৰচাক থিয় হৈ আছিল। এটা শিং আনটো শিঙতকৈ দীঘল আছিল, কিন্তু দীঘল শিংটো চুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল। সেয়ে চুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল। মই দেখিলোঁ সেই মেৰচাগে পশ্চিম, উত্তৰ আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল। তাৰ আগত আন কোনো জন্তু থিয় হ'ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল। তাৰ যি ইচ্ছা গৈছিল তাকে কৰি আছিল আৰু সি পৰাক্ৰমী হৈ উঠিছিল। এই বিষয়ে চিন্তা কৰি থাকোঁতে মই দেখিলোঁ যে পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু 2টাৰ মাজত এটা ডাঙৰ শিং আছিল। 2টা শিং থকা মতা মেৰচাগৰ ওচৰত সেই ছাগলীটো আহিছিল আৰু মই মেৰচাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰচাগৰ ওচৰলৈ গৈ তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল। মই ছাগলীটোক মেৰচাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰচাগটোৰ ওপৰত অতিশয় খং উঠিছিল আৰু সি মেৰচাগক খুন্দা মাৰি তাৰ শিং 2টা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰচাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰচাগটোক মাটিত পেলাই ভৰিৰে গচকিলে। সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল। তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ'ল, কিন্তু সি যেতিয়া বলৱান হ'ল তাৰ ডাঙৰ শিংটো ভাগি গ'ল আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে 4টা ডাঙৰ শিং গজি উঠিল। সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল। প্ৰথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইজৰাইলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে। সি ইমান ডাঙৰ হ'ল যে স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল'লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে। সি ডাঙৰ হ'ল এনেকি সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে
ডাঙৰ হ'ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল আৰু তেওঁ পবিত্ৰ স্থান দূষিত কৰিছিল। দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ'ল আৰু হোম বলি বন্ধ কৰা হ'ল। এইদৰে সকলো সত্যতাক লুণ্ঠিত কৰিলে আৰু যি কৰিলে তাত কৃতকাৰ্য হ'ল। তাৰ পাছত মই পবিত্ৰজনাক কোৱা শুনিলো আৰু আন পবিত্ৰজনক উত্তৰ দিয়া শুনিলো, কিছুমান দিনলৈ এই সকলো থাকিব। এই দৰ্শন হোম বলিৰ বিষয় নে? পাপে সেই ধ্বংস আনিবনে? পবিত্ৰ স্থানৰ ওপৰত হাত দিয়া হ'বনে আৰু স্বৰ্গীয় বাহিনীসকলক গছকা হ'বনে? তেওঁ মোক ক'লে, এই সকলো 2300 সন্ধিয়া আৰু পুৱালৈকে থাকিব। তাৰ পাছত সেই পবিত্ৰ স্থান সূচী কৰা হ'ব। মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সন্মুখত থিয় হৈছিল। উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ। তেওঁ ক'লে, এই গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা। তাতে মই থিয় হৈ থকা ঠাই ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই সংকৃত হ'লো আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক'লে, হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে। তেওঁ মোৰ লগত কথা পাতি থাকোঁতে মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গ'লো। তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে। তেওঁ ক'লে, চোৱা, শুদ্ধৰ শেষ সময়ত যি ঘটিব তাক মই তোমাক দেখুৱাম, কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে। 2টা শিং থকা যি মেৰচাক তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে, আৰু সেই মতা ছাগলীটো গ্ৰীচৰ ৰজা, আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা। আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন 4টা শিং গজি উঠাৰ অৰ্থ এই, তেওঁ দেশৰ পৰা 4খন ৰাজ্য উৎপন্ন হ'ব, কিন্তু তেওঁ পৰাক্ৰমৰ সৈতে নহ'ব। সেই ৰাজ্যবোৰৰ শেষৰ সময়ত পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ'ব। তেওঁ পৰাক্ৰম মহান, কিন্তু নিজৰ পৰাক্ৰমেৰে নহয়, তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ'ব। তেওঁ পবিত্ৰ পৰাক্ৰমী লোকসকলক ধ্বংস কৰিব। তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব। এনেকি তেওঁ নিজৰ ৰজাৰ বিৰুদ্ধে উঠিব আৰু তেওঁক ভঙা হ'ব, কিন্তু মানুহৰ শক্তিৰে নহয়। সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ'ল, সেয়ে সত্য, কিন্তু এই দৰ্শন চাপ মাৰি বন্ধ কৰা আছে, কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে। তাৰ পাছত মই দানিয়েলে মূৰ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ আৰু ৰজাৰ ব্যৱসায়লৈ গ'লোঁ, কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল। দানিয়েল 9 অধ্যায়। দানিয়েলৰ প্ৰাৰ্থনা আৰু দৰ্শনত দেখা 70 সপ্তাহৰ বিষয়। মাদিয়া বংশৰ অহছবেৰুছৰ পুত্ৰ দাৰিয়াবছক কলদিয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল। দাৰিয়াবছৰ ৰাজত্বকালৰ প্ৰথম বছৰত মই দানিয়েলে ভাৱবাদী জিৰিমিয়ালৈ অহা জিহুৱাৰ বাক্য থকা পুথি পঢ়িছিলোঁ। মই পঢ়ি জানিব পাৰিছিলোঁ যে ইয়াত 70 বছৰলৈকে জেৰুচালেম ত্যাগ কৰি সমাপ্ত কৰা হ'ব। তেতিয়া মই লঘোণ দি, চট কাপোৰ পিন্ধি, ছাইত বহি
অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ। মই মোৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু পাপ স্বীকাৰ কৰি ক'লোঁ, হে প্ৰভু, আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ। আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্বাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ। আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ। আপোনাৰ দাস যি ভাৱবাদীসকলে আমাৰ ৰজা, মুখ্য লোক, পূৰ্বপুৰুষ আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ। হে প্ৰভু, ধাৰ্মিকতা আপোনাৰেই। জিহুদাৰ লোক, জেৰুচালেম নিবাসী আৰু সকলো ইজৰাইলৰ লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইজৰাইলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে। হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে, কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ। আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰেই আছে। আমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আমি শুনা নাই আৰু তেওঁৰ দাস ভাৱবাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই। ইজৰাইলী লোকসকলে আপোনাৰ বিধান লংঘন কৰিলে আৰু বিপদগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ'ল। ঈশ্বৰৰ দাস মোচেৰ বিধানত লিখা হাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে, কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ। জিহুৱাই আমাৰ আৰু আমাৰ শাসনকৰ্তাসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো জেৰুচালেমলৈ যেনে কৰা হ'ল, গোটেই আকাশমণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই। মোচেৰ বিধানত লিখাৰ দৰে সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল। তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি আমাৰ ঈশ্বৰ জিহুৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই। সেইকাৰণে জিহুৱাৰ হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে, কাৰণ আমাৰ ঈশ্বৰ জিহুৱাই কৰা সকলো কাৰ্য ধৰ্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই। এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিছৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্ৰমী হাতেৰে উলিয়াই আনিলে। আজিলৈকে আপোনাৰ নাম কীৰ্তিমন্ত কৰি ৰাখিলে, কিন্তু আমি এতিয়াও পাপ আৰু দুষ্কৰ্ম কৰি আছো। হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ জেৰুচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে জেৰুচালেম আৰু আপোনাৰ লোক আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্ৰ হৈছে। এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্ৰহৰ বাবে কৰা মিনতি শুনক। আপোনাৰ অভিপ্ৰায়ৰ বাবে ধ্বংস হোৱা আপোনাৰ পবিত্ৰ স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক। হে মোৰ ঈশ্বৰ, কাণ পাতক, চকু মেলি আমাক চাওক, আমি উচ্ছন্ন হলো। আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ। হে প্ৰভু শুনক, হে প্ৰভু ক্ষমা কৰক, হে প্ৰভু মনোযোগ দিয়ক আৰু কাৰ্য কৰক। হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্ৰায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে। এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ
আৰু মোৰ ইজৰাইলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্বতৰ হৈ ঈশ্বৰ জিহুৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ। এনেকি গধূলিৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্ৰাৰ্থনা কৰি আছিলোঁ। সেই সময়ত আগেৰে দৰখনত দেখা মানুহ যি গাব্ৰিয়েল, তেওঁ মোৰ ওচৰলৈ বেগেৰে উৰি আহি তেওঁ মোক বিবেচনা শক্তি দিলে আৰু মোক ক'লে, হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ। যেতিয়া তুমি অনুগ্ৰহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়া আজ্ঞা দিয়া হৈছিল আৰু মই তাক তোমাৰ আগত ক'বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেইকাৰণে কথাটো বিবেচনা কৰা আৰু দৰ্শনৰ কথাবোৰ বুজা। অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাৱবাণী ক'বলৈ আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্ৰ স্থানৰ বাবে 70 সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে। সেয়ে জানি লোৱা আৰু বুজি লোৱা যে জেৰুচালেম পুনৰ নিৰ্মাণ কৰা আজ্ঞা হোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্তাজন অহালৈকে 7 সপ্তাহ আৰু 62 সপ্তাহলৈকে হ'ব। যন্ত্ৰণাৰ সময় সত্ত্বেও গড়েৰে সৈতে জেৰুচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ'ব। 62 সপ্তাহৰ পাছত অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ'ব আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ'ব আৰু শেষলৈকে সেই ঠাই যুদ্ধ হ'ব। আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে। 1 সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিনলগীয়া দেউকাৰৰ সৈতে আহিব আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰষুৱা হ'ব। দানিয়েল 10 অধ্যায়। দানিয়েলে ভৱিষ্যতৰ বিষয়ে দৰ্শন পোৱা আৰু তেওঁ আগত কোৱা ভাৱবাণী। পাৰস্যৰ ৰজা কোৰছৰ ৰাজত্বকালৰ 3য় বছৰত দানিয়েলৰ আগত এটা বাৰ্তা প্ৰকাশ হৈছিল আৰু সেই বাৰ্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্তা বুজি পালে। সেই দিনবোৰত মই দানিয়েলে 3 সপ্তাহ শোক কৰি আছিলোঁ। সেই 3 সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ মাংস খোৱা নাছিলোঁ, দ্ৰাক্ষাৰস পান কৰা নাছিলোঁ আৰু মই গাত তেলো ঘঁহা নাছিলোঁ। তাৰ পাছত প্ৰথম মাহৰ 24 দিনৰ দিনা মই মহানদীৰ পাৰত আছিলোঁ। নদীখনৰ নাম হিদ্দেকেল। মই ওপৰলৈ চালোঁ আৰু সূতাৰ বস্ত্ৰ পিন্ধা আৰু ওফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ। তেওঁ হৰিৰ পোখৰাজ মণিৰ দৰে। তেওঁৰ মুখমণ্ডল উজ্জ্বল, চকু দুটা জ্বলি থকা মহালৰ দৰে। তেওঁ বাহু আৰু ভৰি চকচকীয়া পিতলৰ দৰে আৰু তেওঁ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে। মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ। মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে, কাৰণ তেওঁলোক অতিশয় আতংকিত হ'ল আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল। সেয়ে মই অকলেই অৱশিষ্ট থাকিলোঁ আৰু সেই মহাদৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল। মোৰ প্ৰভাৱশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল। তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ। তেওঁ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি
ঘোৰ নিদ্ৰাত আছিলোঁ। তেতিয়া এখন হাতে মোক চুলে আৰু মই কঁপি উঠিলোঁ। মোৰ আঁঠু আৰু 2 হাতৰ তলুৱাও ভয়ত কঁপি উঠিল। সেই দূতে মোক ক'লে, হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছো তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা, কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ'ল। তেতিয়া তেওঁ মোক সেই কথা কৈ আছিল। তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ। তেতিয়া তেওঁ মোক ক'লে, হে দানিয়েল, ভয় নকৰিবা, কাৰণ তুমি বুজিবলৈ আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰাৰ প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে, আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ। পাৰস্যৰ ৰক্ষক দূতে মোক প্ৰতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে 21 দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিল। কিন্তু প্ৰধান ৰক্ষক শাসনকৰ্তা এজনে মোক সহায় কৰিবলৈ আহিল। এতিয়া শেষৰ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব তাকে তোমাক বুজাবলৈ মই আহিলোঁ, কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়। যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক'ব পৰা নাছিলোঁ। তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঠ চুলে, আৰু মই মুখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক'লোঁ, হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্ম বেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ'ল। মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ, কাৰণ মোৰ গাত বল নাই আৰু মোৰ উশাহো নাইকিয়া হ'ল। তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষজনে পুনৰাই মোক চুই সবল কৰিলে। তেওঁ ক'লে, হে অতি প্ৰিয় পুৰুষ, ভয় নকৰিবা, তোমাৰ শান্তি হওক, তুমি এতিয়া সবল হোৱা। যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ'লোঁ আৰু ক'লোঁ, মোৰ প্ৰভুৱে কওক, কাৰণ আপুনি মোক সবল কৰিলে। তেতিয়া তেওঁ মোক ক'লে, মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ তুমি জানানে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম, তেতিয়া গ্ৰীচৰ ৰক্ষক দূত আহিব। কিন্তু সত্যৰ পুস্তকত কি লিখা আছে সেই কথা মই তোমাক জনাম। তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মিখাইলৰ বাহিৰে আন কোনো শক্তিশালী নাই। দানিয়েল 11 অধ্যায়। মাদিয়া দাৰিয়েবছৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে মই মিখাইলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিল। আৰু এতিয়া মই তোমাৰ আগত সত্য বিষয় প্ৰকাশ কৰোঁ। পাৰস্য দেশত 3জন ৰজা উৎপন্ন হ'ব, আৰু চতুৰ্থ ৰজাজন আন সকলোতকৈ অধিক ধনৱান হ'ব। তেওঁ নিজৰ ধন সম্পত্তিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্ৰীচ ৰাজ্যৰ বিৰুদ্ধে উচতাব। তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ'ব। তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব। যেতিয়া তেওঁ উৎপন্ন হ'ব, তেওঁ ৰাজ্য ভগ্ন হ'ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ'ব। তেওঁ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ'ব, আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব, কিয়নো তেওঁ ৰাজ্য উৎখাত কৰা হ'ব, আৰু তেওঁ বংশধৰক নিদি আন সকলক দিয়া হ'ব। দক্ষিণ দেশৰ ৰজা বলৱান হ'ব, কিন্তু তেওঁ সেনাপতিসকলৰ মাজৰ এজন তেওঁতকৈও অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব। কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্ৰতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ'ব, কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব,
আৰু তেওঁক পৰিত্যক্ত কৰা হ'ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক আৰু সেই সময়ত তেওঁক সমৰ্থন কৰাজনক আপদত পেলোৱা হ'ব। তথাপি তেওঁ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ'ব। তেওঁ সৈন্য সামন্তক আক্ৰমণ কৰিব আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ'ব। ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্ৰতিমাবোৰ আৰু দেৱতাবোৰকো মিছৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্ৰমণ কৰাৰ পৰা বিৰত থাকিব। সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব। তেওঁ পুত্ৰসকল যুদ্ধ কৰিব আৰু মহাসৈন্য সামন্ত গোটাব। তেওঁলোকে দেশৰ মাজেৰে জলপ্লাৱনৰ দৰে সোমাব আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্ৰমণ কৰিব। দক্ষিণ দেশৰ ৰজা অতিশয় ক্ৰোধান্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহাসৈন্য সামন্ত গোটাব, কিন্তু সেই সৈন্য সামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ'ব। যেতিয়া সৈন্য সামন্ত লৈ অহা হ'ব, তেতিয়া দক্ষিণ দেশৰ ৰজাৰ অহংকাৰেৰে পৰিপূৰ্ণ হ'ব। তেওঁ হাজাৰ হাজাৰ শত্ৰুক হত্যা কৰা হ'ব, কিন্তু তেওঁ কৃতকাৰ্য নহ'ব। উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব। সেয়া আগতকৈও ডাঙৰ হ'ব। কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব। সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ'বলৈ তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব, কিন্তু তেওঁলোক উজুতি খাই পৰিব। উত্তৰ দেশৰ ৰজা আহি টিপত এঢলীয়া পথ নিৰ্মাণ কৰিব আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব, এনেকি তেওঁলোকৰ শ্ৰেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ'ব। কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে এখন সমৃদ্ধিশালী দেশত নিজকে প্ৰতিষ্ঠিত কৰিব। উত্তৰ দেশৰ ৰজাই তেওঁ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব। কিন্তু পৰিকল্পনাটো সফল নহ'ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ'ব। ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব। সেনাপতিয়ে তেওঁ অপমান দূৰ কৰিব, কিন্তু তেওঁ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব। তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ'ব। তেওঁক বিচাৰি পোৱা নাযাব। তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল'ব। এইজনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ'ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়। তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব। লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব। তেওঁ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্যসমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ'ব। তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্ৰমী হ'ব। তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ
সাৱধান বাণী নিদিয়াকৈ সোমাব আৰু তেওঁৰ পিতৃ বা পিতৃৰ পিতৃয়ে যি কৰা নাই তেনে কাৰ্য কৰিব। তেওঁ লুটদ্ৰব্য, কাঢ়ি লোৱা বস্তু আৰু ধন সম্পত্তি তেওঁৰ অনুকৰণকাৰীসকলৰ মাজত বিলাই দিব। এনেকি তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব, কিন্তু অলপ সময়ৰ বাবেহে। তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্যসমূহ লগত লৈ যুদ্ধ কৰিবলৈ ধৰিব, কিন্তু তিষ্ঠিব নোৱাৰিব, কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব। আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায় তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্যসমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ'ব। আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাৱ ৰাখিব। তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক'ব, কিন্তু কোনো উদ্দেশ্যত নহয়, কাৰণ নিৰূপিত সময়তহে এই কথা ফলিয়াব। তাৰ পাছত অনেক ধন সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভতি যাব, কিন্তু তেওঁ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ'ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভতি যাব। নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল তেতিয়া সেইদৰে নহ'ব, কিয়নো কৃত্ৰিমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ শুদ্ধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্ৰহ দেখুৱাব। তেওঁ সৈন্যদল উঠিব আৰু পবিত্ৰ স্থান দুৰ্গ অসুচি কৰিব। তেওঁলোকে প্ৰতিদিনৰ হোম বলি বন্ধ কৰিব আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব, যিয়ে ধ্বংসাত্মক ৰূপে অপবিত্ৰ কৰিব। নিয়ম লংঘন কৰা সকলক তেওঁ খোচামুদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব। কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ'ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব। মানুহৰ মাজত জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব, কিন্তু কিছুদিনৰ বাবে তৰোৱাল আৰু অগ্নিশিখাৰে পতিত হ'ব। তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ'ব আৰু তেওঁলোকৰ সা সম্পত্তি লুট কৰা হ'ব। তেওঁলোকে উজুতি খোৱা সময়ত অলপ সহায় পাব। তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব। শেষৰ সময় নহালৈকে পৰীক্ষা সিদ্ধ, পবিত্ৰ আৰু শুদ্ধ হ'বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুতি খাব, কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে। ৰজাই যি কৰিবলৈ ইচ্ছা কৰে সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্চৰ্যজনক কথা ক'ব। শুদ্ধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ'ব, কাৰণ বিধানত যি আছে সেয়াই সিদ্ধ কৰা হ'ব। তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহংকাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব। তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্বপুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যৱান উপহাৰেৰে সন্মান কৰিব। তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্ৰুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্ৰমণ কৰিব। যিসকলে তেওঁক স্বীকাৰ কৰিব তেওঁলোকক তেওঁ সন্মান কৰিব। অনেক লোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্তা পাতিব
আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব। শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্ৰমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী আৰু অনেক জাহাজেৰে সৈতে বা মাৰলি বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্ৰমণ কৰিব আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব। তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব আৰু অনেক পৰাজিত হ'ব। কিন্তু ইদুম, মোৱাব আৰু অমোনৰ অনেক প্ৰধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব। তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্ৰয়োগ কৰিব আৰু মিছৰ দেশখনেও ৰক্ষা নাপাব। মিছৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবিয়া আৰু কুচিয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব। পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব। তাতে তেওঁ বিনষ্ট কৰিবলৈ আৰু অনেকক নিশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব। সমুদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্ৰসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁ সহায় কৰিবলৈ কোনো নাথাকিব। দানিয়েল 12 অধ্যায়। সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক দূত মিখাইল থিয় হ'ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সংকট কেতিয়াও হোৱা নাই, তেনে সংকটৰ সময় আহিব। সেই সময়ত পুস্তকখনৰ নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব। পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব। যিসকল জ্ঞানী তেওঁলোক আকাশৰ দীপ্তিৰ দৰে প্ৰজ্বলিত হ'ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব। কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব আৰু জ্ঞান বৃদ্ধি হ'ব। তাৰ পাছত মই দানিয়েলে চালো আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল। নদীৰ কাষত সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষজনক তেওঁলোকৰ এজনে ক'লে, এই আচৰিত ঘটনাবোৰ সিদ্ধ হ'বলৈ কিমান দিন লাগিব? নদীৰ কাষত সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষজনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে আৰু অনন্ত কাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময় সময় আৰু অৰ্ধ সময় হ'ব, যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণ বিচূৰ্ণ কৰা শেষ হ'ব, তেতিয়া এই সকলো সিদ্ধ হ'ব। মই শুনিলোঁ, কিন্তু বুজিব নোৱাৰিলোঁ। সেয়ে মই সুধিলোঁ, হে মোৰ প্ৰভু, এই সকলো বিষয়ৰ পৰিণতি কি হ'ব? তাতে তেওঁ ক'লে, হে দানিয়েল, তুমি নিজৰ পথত যোৱা, কাৰণ সেই সময়লৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ'ল। অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ আৰু পৰীক্ষা সিদ্ধ কৰিব, কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানী লোক সকলেহে বুজি পাব। যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল আৰু ধ্বংসকাৰীৰ ঘিনলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা 1290 দিন হ'ব। যিজনে 1335 দিনলৈকে অপেক্ষা কৰিব, তেওঁ আশীৰ্বাদ প্ৰাপ্ত হ'ব। তুমি শেষলৈকে নিজৰ পথত চলি থাকা আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ'বা।